চাওক অসমৰ 28খন জিলাত বানপানী হৈছে, ক্ষয়ক্ষতিও হৈছে যথেষ্টখিনি। আৰু পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱাকালি অনুষ্ঠিত হৈ যোৱা কেবিনেট বৈঠকৰ পিছত আজিৰে পৰা আমাৰ সতীৰ্থ মন্ত্ৰীসকলক বিভিন্ন জিলালৈ প্ৰেৰণ কৰিছে, পঠাইছে। আৰু সেইমতে মোৰ ওপৰত দায়িত্ব আছিল মৰিগাঁও আৰু নগাঁও। অন্যহাতে মোৰ নিজৰ সমষ্টিটো বানপানী সাংঘাতিক ধৰণে হৈছে, তাতো কিছু কৰিবলগীয়া আছে। আজি দুজন মৃত্যুমুখতো পৰিছে। এতিয়া মৰিগাঁৱত মই গৈ আহিলোঁ, নগাঁৱলৈ আহিলোঁ। ইয়াত ফাৰ্ষ্ট ৱেভতেই যথেষ্ট ক্ষয়ক্ষতি হৈছে, ক্ৰপ এৰিয়া এফেক্টেড। আৰু এতিয়া 139খন গাঁও, টোটেল 139খন গাঁও, আৰু ছেকেণ্ড ৱেভত 88খন গাঁও এফেক্টেড। নগাঁও জিলাৰ এফেক্টেড। আৰু পপুলেশ্যন 3,64,000 পপুলেশ্যন ক্ষতিগ্ৰস্ত হৈছে ফাৰ্ষ্ট ৱেভত। আৰু এতিয়া 34,000 পপুলেশ্যন ক্ষতিগ্ৰস্ত হৈছে। আৰু ইয়াৰ উপৰিও এনিমেলছ কেটল পপুলেশ্যন 1,04,933 ফাৰ্ষ্ট ৱেভতেই ক্ষতিগ্ৰস্ত হৈছে। আৰু এই ছেকেণ্ড ৱেভত 25,987 আজি শেহতীয়াকৈ পোৱা তথ্য অনুসৰি। তাৰপৰা ক্ৰপ এৰিয়া প্ৰথম ফেজত এফেক্ট হৈছে 3,999 হেক্টৰ, আৰু এতিয়া 2,531 হেক্টৰ। আৰু ৰিলিফ কেম্প ফাৰ্ষ্ট ফেজত 43টা আছিল, আৰু এতিয়া 7টা আছে। আৰু সেই ৰিলিফ কেম্পত ফাৰ্ষ্ট ফেজত 46,446 আছিল, এতিয়া 978 আছে। আৰু ৰাইচ ডিষ্ট্ৰিবিউশ্যন প্ৰথম পৰ্যায়ত হৈছিলে, ৰিলিফ ডিষ্ট্ৰিবিউশ্যনৰ চেণ্টাৰ আছিলে 216, আৰু এতিয়া 14টা। আৰু মানুহ 2জন মৰিছে, অৱশ্যে পানীত পৰি নহয়, কাৰেণ্টত লাগি মৰিছে, আৰু তেওঁলোকে ইতিমধ্যে এক্স গ্ৰেচিয়া লাভ কৰিছে। আৰু জি আৰ ৰাইচ কিমান পাইছে? 5,306, আৰু ফাৰ্ষ্ট ফেজত, আৰু এতিয়া 1,067 কুইণ্টেল। ফ'ডাৰ পাইছে 3,886 কুইণ্টেল, আৰু এতিয়া 400 কুইণ্টেল। ফাৰ্ষ্ট ফেজৰ ক্ষয়ক্ষতি আৰু এতিয়াৰ ক্ষয়ক্ষতিখিনি কিমান হৈছে, সঠিক তথ্য আমি খুব সোনকালে সংগ্ৰহ কৰিবলৈ কৈছোঁ। আমাৰ আয়ুক্ত ডাঙৰীয়া আছিল, চাৰ্কুল অফিচাৰসকল আছিল মিটিঙত, ছিনিয়ৰ অফিচিয়েলছসকল আছিল, আৰু আমাৰ স্থানীয় বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়াও আছিল। আমি সকলোৱে এই কথাখিনি আলোচনা কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰীয়ে এটা বিষয়ৰ ওপৰতে জোৰ দিছে, যাতে ৰিলিফৰ পৰা যাতে কোনো বঞ্চিত নহয়। আৰু যিবিলাক মানুহৰ হাউচ ডেমেজ হৈছে, পাৰ্চিয়েলি হওক বা সম্পূৰ্ণ ডেমেজেই হওক, আৰু সেইখিনিক যাতে 15 আগষ্টৰ ভিতৰত তেওঁলোকক ছাপোৰ্ট দিব পাৰে, তাৰ কাৰণে সম্পূৰ্ণ তথ্য পাতি সংগ্ৰহ কৰিবৰ কাৰণে ইতিমধ্যে প্ৰশাসনক কৈছে। যোৱাকালি কেবিনেট বৈঠকৰ পাছতেই জিলা প্ৰশাসনৰ লগত, বিশেষকৈ আয়ুক্তসকলৰ লগত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভিডিঅ' কনফাৰেঞ্চ কৰিছে, আৰু এইখিনি কথা খুব ক্লিয়াৰলি কৈছে। আৰু আজি আমি ছিনিয়ৰ অফিচিয়েলসকলৰ পৰা গোটেইখিনি কথা বুজ লৈছোঁ। আৰু ইয়াৰ পিছতেই আমি চামগুৰি, বড়োবন্ধাত আমি যাম, কলিয়াবৰতো যাম, হাতীমূৰাত আপোনালোকে জানেই যে যিটো ব্ৰহ্মপুত্ৰৰ এম্বেংকমেণ্ট আছিল, সেই এম্বেংকমেণ্টটো পৰহি ভঙাৰ ফলত বিস্তীৰ্ণ এলেকা প্লাবিত হৈছিল, ক্ষয়ক্ষতিও যথেষ্ট হৈছে। মানুহ ৰাস্তাৰ ওপৰতে আছে, কাৰণ ৰিলিফ কেম্পত যাবও বহুতে খোজা নাই। এতিয়া পানী যথেষ্ট তললৈ নামিছে, ব্ৰহ্মপুত্ৰৰ লেভেলো এতিয়া বিপদসীমাৰ ওপৰত নাই, বিপদসীমাৰ তলতেই আছে।
সৰু সৰু বাকী যিখিনি নদী সেই নদীবিলাকৰ পানী একেধৰণে আছে। এইখিনি তথ্য আমি উপ-আয়ুক্ত ডাঙৰীয়াৰ পৰাই আমি লাভ কৰিছোঁ। ইয়াত প্ৰশাসনৰ সকলো বিষয়া খুব জড়িত হৈ ভালদৰে কাম কাজখিনি কৰি থকা বুলি, যিমান পৰা যায় ভালদৰে ছাৰ্ভিচ দিবলৈ চেষ্টা কৰা বুলি আয়ুক্ত ডাঙৰীয়াই আমাক জনাইছে। আৰু আমি আশা ৰাখিছোঁ কোনেও যাতে অসুবিধা নাপায় সেই দিশৰ প্ৰতি আয়ুক্ত ডাঙৰীয়াই সততে চকু ৰাখিব। আৰু আমি আশা ৰাখিম সংবাদ মাধ্যমৰ চতুৰ্থ স্তম্ভ হিচাপে আপোনালোকৰ যদি কিবা দৃষ্টিত থাকে সেইখিনি কথা অৱগত কৰিলে, চৰকাৰৰ যিহেতু এটা সদিচ্ছা আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সদিচ্ছা আছে, কাৰণ ৰাজ্যখনৰ বিভিন্ন ঠাইত যিবিলাক এতিয়া হৈ আছে আৰু এই ক্ষেত্ৰত দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, গৃহমন্ত্ৰী ডাঙৰীয়াই কৈছে যে সম্পূৰ্ণ ছাপোৰ্ট দিব আৰু পৰ্যাপ্ত পৰিমাণৰ যিখিনি বৰ্তমানে পৰিস্থিতি মোকাবিলা কৰিবলৈ যিখিনি সাহায্য লাগে সেইখিনি ইতিমধ্যে জিলা প্ৰশাসনক দিয়া বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক অৱগত কৰিছে। পশুধন আপোনালোকে চাওক, পশুধনৰ মইতো ক'লোৱেই কেটল পপুলেশ্যন কিমান আছে, তাৰ কাৰণে পশুখাদ্য, যাৱতীয় পশুখাদ্য হুইট ব্ৰেণ্ড মই সুধিছোঁ কি ব্ৰেণ্ড দিয়া হৈছে, এইখিনি দিছে। আৰু ইয়াৰ উপৰিও মেডিচিন পৰ্যাপ্ত পৰিমাণৰ থকা বুলি মোক ডিষ্ট্ৰিক্ট ভেটেৰিনেৰী অফিচাৰে অৱগত কৰিছে, আৰু লাগিলে সেইখিনি আমি দিম। আৰু আমাৰ কৃষি বিভাগৰ বিষয়াই কৈছে যে বিনা 10, বিনা 11, বিনা 17 এনেধৰণৰ কেতবোৰ হাইব্ৰিডৰ প্ৰয়োজনীয়তাৰ কথা কৈছে। মই ইতিমধ্যে ইয়াৰ পৰাই মই ডাইৰেক্টৰৰ সৈতে কথা বতৰা পাতিছোঁ, এইখিনি আমি দিয়াৰ আমি যাৱতীয় ব্যৱস্থা কৰিম। আৰু ইতিমধ্যে যিখিনি ক্ষয় ক্ষতি হৈছে, এনেধৰণে প্ৰত্যেক বছৰে যিহেতু বানপানী আহেই, আমি কমিউনিটি নাৰ্চাৰী বিভিন্ন ঠাইত কৰোঁ, নগাঁৱতো কমিউনিটি নাৰ্চাৰী কৰিছে, আৰু যেনেধৰণে আমি দাবীত ছাপোৰ্ট দিব পাৰোঁ তেনেধৰণে ছাপোৰ্ট দিবলৈ আমি চেষ্টা কৰিম। কাৰণ এতিয়া মানুহে ধান খেতি মানে বহুতে কঠীয়া পাৰিছিলে, ৰোৱাটো কৰা নাই। মই ভাবোঁ যে মানুহে আকৌ খেতি বাতি কৰিব পাৰিব। এতিয়া মাননীয় মুখ্যমন্ত্ৰীয়ে এই বিষয়টোলৈ গভীৰভাৱে চিন্তা কৰিছে, কাৰণ পৰহি তেখেত মোৰ গৃহ সমষ্টিলৈ গৈছিল, কাজিৰঙাতো সোমাইছিল, আৰু নিজে আহি পেলাই তেখেতে স্পটটো ভিজিট কৰিছে। গতিকে ডেফিনেটলি এইখিনি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব, যিখিনি বৰ্তমান পৰিস্থিতিত কৰিবলগীয়া হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।